নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে পলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। ভাষা সংস্কৃতি সাংবিধানিক সকলো অধিকাৰ কাৰ্বিসকলে পাবই লাগিব। অসমতে জনগোষ্ঠীয় লোকক চাইনিজ বুলি উপলুঙা কৰাসকলক সহ্য কৰা নহ'ব। কাৰ্বি আংলঙৰ কাণ্ডক লৈ KMSSৰ তীব্ৰ প্ৰতিবাদ, সকিয়নি বিদ্যুৎ শইকীয়াৰ। দিবলৈ এটা ব্ৰেকিং নিউজ। কাৰ্বিসকল কেতিয়াও অকলশৰীয়া নহয়। অসমীয়া জাতি সদায় কাৰ্বিসকলৰ লগত আছে আৰু থাকিব। প্ৰতিটো সাংবিধানিক ৰাজনৈতিক অধিকাৰ পাবই লাগিব কাৰ্বিসকলে। ভাষা সংস্কৃতি অধিকাৰ আৰু নিৰাপত্তা নিশ্চিত হ'বই লাগিব। জনগোষ্ঠী হিচাপে তেওঁলোকক কাৰ্বি, কিন্তু ককাই ভাই হিচাপে অসমীয়া। কাৰ্বিসকলক আক্ৰমণ কৰা XYZ কাকো ৰেহাই দিয়া নহ'ব। অসমত জনগোষ্ঠীয় লোকক চাইনিজ বুলি উপলুঙা কৰিলে সহ্য কৰা নহয়। কাৰ্বি গৌবেগ ধ্বনি দিবলৈ ক'ত সাহস পালে উত্তৰ লাগিব। কাৰ্বিসকলৰ মৰ্ম বেদনা বুজক অসম চৰকাৰে। কাৰ্বি আংলঙৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। শিৱসাগৰ পৰাই কাৰ্বিক আক্ৰমণকাৰীক সকিয়নি দিয়ে বিদ্যুৎ শইকীয়াই। এটা কাৰ্বিসকল কেতিয়াও অকলশৰীয়া নহয় বুলিও মন্তব্য কৰে। অসমীয়া জাতি সদায় কাৰ্বিসকলৰ লগত আছে আৰু থাকিব। পৰৱৰ্তী খবৰ। জুই একুৰা জ্বলাই দিয়াৰ পাছত নুমুৱাৰ পৰা শক্তি আছেনে নাই? যদি আমাৰ শক্তি নাথাকে তেন্তে জুই জ্বলোৱাৰো অধিকাৰ নাই। নেপাল বাংলাদেশৰ জেনজে আন্দোলনতকৈও শক্তিশালী আছিল অসম আন্দোলন। আমি যদি কিতাপ কেৱল চলিবলৈ লিখোঁ তেন্তে আমি ব্যৱসায়ীহে, লেখক নহয়। যুৱ লেখকক সন্মান প্ৰদান কৰি উদাত্ত ভাষণ মুখ্যমন্ত্ৰীগৰাকীৰ। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। জুই একুৰা জ্বলাই দিয়াৰ পাছত নুমুৱাৰ পৰা শক্তি আছেনে নাই? যদি আমাৰ শক্তি নাথাকে তেন্তে জুই জ্বলোৱাৰো অধিকাৰ নাই। যুৱ লেখক সন্মান প্ৰদান কৰি উদাত্ত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নেপাল বাংলাদেশৰ জেনজেট আন্দোলনতকৈ শক্তিশালী অসম আন্দোলন। অসম আন্দোলনে এক বৃহৎ বিপ্লৱ আনিছিল। অসম আন্দোলন জেনজি আন্দোলন নাছিল। 90 বছৰীয়া বৃদ্ধৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰলৈকে এই শিপাইছিল। সেই সময়ত সাহিত্য অপ্ৰাসংগিক আছিল। সেই লেখনিয়ে মাতৃ বুকু হুদা কৰিছিল। বিপ্লৱ হোৱাৰ পিছত আমি দেশবোৰ শেষ হোৱা দেখিছোঁ। এনে আন্দোলনৰ পিছৰ কথা আমি লিখিব পাৰিমনে, তাক লৈও প্ৰশ্ন উত্থাপন কৰে। বিপ্লৱৰ পাছত পৃথিৱীখন সুন্দৰ হ'বনে, আগতকৈও বেয়া হ'ব? তাৰ উত্তৰ কোনেও দিব নোৱাৰে। লিখনিৰ ৰেছপনচিবিলিটি আৰু থাকিবই লাগিব। আমি যদি কিতাপখন চলিবলৈ লিখিম তেতিয়া আমি ব্যৱসায়ী। পৰৱৰ্তী খবৰ। কাইলৈ VGR PGR ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী। কাৰ্বি ভূমিত সকলোৱে শান্তি শৃংখলা বজাই ৰাখক। সকলো সমস্যা আলাপ আলোচনাৰ জৰিয়তে সমাধান হ'ব। খেৰণী কাণ্ডক লৈ মুখ খুলিলে CM তুলিৰাম ৰংহাঙে। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ PGR VGR ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। খেৰণী কাণ্ডক লৈ মুখ খুলিলে CM তুলিৰাম ৰংহাঙে। ত্ৰিপাক্ষিক বৈঠকতে সমগ্ৰ বিষয়ে আলোচনা কৰা হ'ব। খেৰণী কাণ্ডত মৃত্যু হোৱা লোকক পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰে। 5 লাখ টকাকৈ দিয়া হৈছে দুয়োটা পৰিয়ালক। সকলো সমস্যা আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব। কাৰ্বি ভূমিত সকলোৱে শান্তি শৃংখলা বজাই ৰাখক। সকলোৱে মিলাপ্ৰীতিৰে থাকক। শান্ত হৈছে বৰ্তমান কাৰ্বি ভূমিৰ পৰিস্থিতি। এই মন্তব্য কৰে CM তুলিৰাম ৰংহাঙৰ। কাইলৈ PGR VGR ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ। দালালক কেইটামান টকা দি অসমলৈ আহি আছে বাংলাদেশী। নিশাটোৰ ভিতৰতে বাংলাদেশী হৈ পৰে ভাৰতীয়। ঘটনাৰ বিৱৰণ শুনিলে আচৰিত হ'ব আপুনিও। আকৌ আটক কৰা হৈছে এগৰাকী মহিলাক। দিবলৈ এটা ব্ৰেকিং নিউজ। চৰকাৰ প্ৰশাসনক অংগুষ্ঠ দেখুৱাই আহিয়ে আছে বাংলাদেশী। নিশাটোৰ ভিতৰতেই টকাৰ বিনিময়ত বাংলাদেশী হয় ভাৰতীয়।
সীমান্তৰে অসমলৈ প্ৰৱেশ কৰে 9জনকৈ বাংলাদেশী মহিলা। বাংলাদেশী ৰুমি ভাৰতলৈ আহি নিশাটোৰ ভিতৰতেই হ'ল জুমুৰ। অবৈধভাৱে আধাৰ কাৰ্ড বনাই ঘূৰি ফুৰিছিল জুমৰ। এটা ধুবুৰীত পোহৰলৈ আহে সমগ্ৰ ঘটনা। চৰকাৰ প্ৰশাসনক অংগস্থ দেখুৱাই আহি আছে এতিয়া বাংলাদেশী। নিশাটোৰ ভিতৰতে টকাৰ বিনিময়ত বাংলাদেশী হয় ভাৰতীয়। সীমান্তৰে অসমলৈ প্ৰৱেশ কৰি আছে 9 বাংলাদেশী মহিলা। দিব লৈছো পৰৱৰ্তী খবৰ। কাৰ্বি আংলঙৰ কাণ্ডত জীৱন শেষ হোৱা সূৰ্যৰ দেৰ ন্যায়ৰ দাবীত এতিয়া তীব্ৰ প্ৰতিবাদ। শ জনতাই কপালে ৰাজপথ আৰু উত্তপ্ত পৰিস্থিতি। কাৰ্বি আংলঙৰ কাণ্ডক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। কাৰ্বি আংলঙত মৃত্যু হোৱা সূৰজদেৰ ন্যায়ৰ দাবীত এতিয়া তীব্ৰ প্ৰতিবাদ। ন্যায়ৰ দাবীত শ জনতাই কপালে ৰাজপথ। নিশা খেৰণী দৈনিক বজাৰত অগ্নি সংযোগ কৰিছিল দুৰ্বৃত্তই। অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল বিশেষভাৱে সক্ষম সূৰজদেৰ। সূৰজদেৰ ন্যায়ৰ দাবীত এতিয়া লংকাত উত্তপ্ত পৰিস্থিতি। কাৰ্বি আংলঙৰ কাণ্ডক লৈ আকৌ উত্তপ্ত পৰিস্থিতি। কাৰ্বি আংলঙত মৃত্যু হোৱা সূৰজদেৰ ন্যায়ৰ দাবীত তীব্ৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। বিদ্যালয়ৰ পৰা পিকনিক লৈ যোৱাৰ বাছত দুৰ্ঘটনা। ভয়ংকৰ পৰিস্থিতি। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৰৈত সোমাল বাছখন। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত বনভোজলৈ যোৱা এখন বাছ নাৰায়ণপুৰৰ পৰা নামেৰিলৈ গৈ আছিল বনভোজ খাবলৈ। এটা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দৰখাৱৈত সোমাল বাছখন। বাছখনত আছিল 30গৰাকীকৈ যাত্ৰী। এটা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আছিল বাছখনত। দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ হৈছে A07AC 4757। এটা বিহালীৰ মানাবাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। সৌভাগ্য বৰ্ষত কোনো এগৰাকী যাত্ৰীও হোৱা নাই আঘাতপ্ৰাপ্ত। দিব লৈছো পৰৱৰ্তী খবৰ। 5জন মিয়াৰ কুৰকাণ্ড নাবালিকাৰে। পকা মিস্ত্ৰীৰ কাম কৰিবলৈ অহা 5জন লম্পটে সংঘটিত কৰা ঘটনাৰ পাছতেই আৰক্ষীৰ জালত আমিৰ, মইনুল, শ্বহিদুল, ৰাজিবুল আৰু শ্বাহাদত। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত আকৌ জঘন্য ঘটনা। এইবাৰ হিন্দু নাবালিকাৰে কুকৰ্ম কৰে 5জন মিয়াই। পকা মিস্ত্ৰীৰ কাম কৰিবলৈ অহা মিয়াই কৰিলে অঘটন। নাবালিকাক গণধৰ্ষণৰ চেষ্টা চলাই আটক হয় 5জন মিয়া। ৰাইজে হাতেলোতে ধৰি গতাই দিয়ে বাইহাটাৰ চাৰিআলি আৰক্ষী থানাত। এটা বাইহাটাৰ চাৰিআলি আৰক্ষী থানাত 5 বাখণ্ড 5 লম্পট কমেই আমিৰ খান, মইনুল হক, শ্বহিদুল হক, ৰাজিবুল হুছেইন আৰু শ্বাহাদত আলী। 5জন মিয়াৰ ঘৰ ধুবুৰী জিলাৰ পাটমাৰী গাঁৱত বুলি জানিব পৰা গৈছে। ৰাজ্যত আকৌ জঘন্য ঘটনা সংঘটিত হয়। এইবাৰ হিন্দু নাবালিকাৰে কুকৰ্ম 5জন মিয়াৰ। পকা মিস্ত্ৰী কাম কৰিবলৈ অহা মিয়াই কৰিলে এই অঘটন। পৰৱৰ্তী খবৰ। কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ ভয়ংকৰ পৰিস্থিতি। খেৰণী অঞ্চলত নিয়োজিত ৰেপিড একশ্যন ফ'ৰ্চৰ টহল। কাৰ্বি পাহাৰৰ 2 জিলাত কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট। আলোচনাৰ জৰিয়তে সমস্যা সমাধান হ'ব, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে মন্তব্য। কিছু খম কাটিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ অগ্নিগৰ্ভ পৰিস্থিতি। খেৰণী অঞ্চলত নিয়োজিত কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ। আৰক্ষী, জিলা প্ৰশাসনৰ তীক্ষ্ণ নিৰীক্ষণত আছে সমগ্ৰ অঞ্চল। যান বাহনতো তন্ন তন্নকৈ তালাচী কৰে আৰক্ষী প্ৰশাসনে। এটা সুৰক্ষিত স্থানলৈ গৈছে অনাকাৰ্বি জনজাতীয় লোকৰ পৰিয়াল। খিলঞ্জীয়া বহিৰাগতৰ বিক্ষোভত জ্বলিছে এতিয়া কাৰ্বি পাহাৰ। যুযুধান পৰিস্থিতিৰ মাজতেই 2 যুৱকৰ মৃত্যু হয়। এটা ডিজিপিৰ উপস্থিতিতেই উত্তেজিতই জ্বলাই দিয়ে বাহন। অতিষ্ঠ ৰক্ষাৰ সংগ্ৰামত কাৰ্বি পাহাৰত এতিয়া চেপাই উত্তেজনা বিৰাজ কৰে। শিক্ষামন্ত্ৰী ডিজিপিৰে আলোচনাৰ ব্যৰ্থৰ পাছতেই উত্তপ্ত পৰিস্থিতি। এটা কাৰ্বি পাহাৰৰ 2 জিলাত কৰ্তন কৰা হ'ল মোবাইল ইণ্টাৰনেট। সেনাৰ ফ্লেগ মাৰ্চৰ জৰিয়তে পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ চেষ্টা। এটা পশ্চিম কাৰ্বি আংলঙৰ এছপিক বদলিৰে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ কৰে। কাৰ্বি পাহাৰৰ ঘটনাই জ্বলাইছে এতিয়া ৰাজ্যৰ আন প্ৰান্ত। কাৰ্বি পাহাৰত জয় শ্ৰীৰাম ধ্বনিৰে বহিৰাগতৰ প্ৰতিবাদ।
পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে কিয় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে ইছলাম ধৰ্মাৱলী পৰিয়ালৰ ওপৰত কিহৰ আক্ৰোশ উচ্ছেদৰ বাবে ঘৰ খালী কৰাৰ জাননী দিয়াৰ পাছতেই বৰাকত এতিয়া উচ্ছেদিতৰ হাহাকাৰ পৰিস্থিতি ক্ষোভিত হৈ পৰে বিধায়ক খুজাবুদ্দিন লস্কৰ দিব লৈছে এটা ব্ৰেকিং নিউজ বৰাকত উচ্ছেদৰ জাননী পোৱাৰ পিছতেই ক্ষোভিত হয় বিধায়ক হাইলাকান্দিৰ 522টা পৰিয়াললৈ উচ্ছেদৰ জাননী কিয় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে ঘৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰা অঞ্চলত উচ্ছেদৰ আতংক একেলগে 522টা পৰিয়ালৰ ঘৰ খালী কৰিবলৈ জাননী বন বিভাগৰ এটা ঘটনাস্থলীত উপস্থিত হয় বিধায়ক খুজাবুদ্দিন লস্কৰ এইসকলক উচ্ছেদ কৰাৰ পূৰ্বেই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক পুনৰ সংস্থাপন নিদিয়াকৈ কাৰো ঘৰত হাত নিদিব পৰৱৰ্তী খবৰ ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি আটক হয় বাংলাদেশী হিন্দু অধ্যুষিত এলেকালৈ আহি চলাই আছিল ইছলাম ধৰ্মৰ প্ৰচাৰ এটা নিয়ন্ত্ৰণহীন পৰিস্থিতি দিব লৈছে এটা ব্ৰেকিং নিউজ আকৌ সন্দেহজনক বাংলাদেশীৰ দপদপনি হিন্দু অধ্যুষিত এলেকাত ধৰ্ম প্ৰচাৰ বাংলাদেশীজনৰ ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ আটক হয় বাংলাদেশীজন এটা উত্তপ্ত পৰিস্থিতিৰ মাজতেই পলায়নৰ চেষ্টা কৰে লোকজনে আৰু অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি বাহন ভাঙি লণ্ডভণ্ড কৰে এটা মাৰপিট ঘটনাও সংঘটিত হয় নিয়ন্ত্ৰণহীন পৰিস্থিতি আৰক্ষী CRPFৰ সহযোগত এতিয়া নিয়ন্ত্ৰণ কৰে পৰিস্থিতি সীমান্তৱৰ্তী এলেকাত এতিয়া হাহাকাৰ পৰিস্থিতি নিশাৰ আগত ত্ৰিপুৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আকৌ সন্দেহজনক বাংলাদেশীৰ দপদপনিও দেখিবলৈ পোৱা গৈছে